নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবাত এতিয়াৰ পৰা বিক্ৰী কৰিব নোৱাৰিব সুৰা আৰু যিসমূহ ধাবাত সুৰা বিক্ৰী কৰে সেইসমূহ ধাবাৰ কৰ্তৃপক্ষ কিন্তু পৰিব বিপদত। আৰক্ষীৰ চলিব তীব্ৰ তালাচী অভিযান। আপুনি যদি দেখা পায় যে ধাবাৰ বিক্ৰী কৰি আছে সুৰা, তেন্তে আপুনি তৎক্ষণাত আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব, তৎক্ষণাত খবৰ দিব পাৰিব সেই ধাবাখনৰ বিষয়ে। বিপদত পৰিব সেই ধাবাৰ সম্পূৰ্ণ কৰ্তৃপক্ষ। ধাবাত বিক্ৰী কৰিব নোৱাৰিব এতিয়াৰ পৰা সুৰা আৰু দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে পৰিবহণ বিভাগে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিখন ধাবাই এতিয়া চলিব আৰক্ষীৰ তীব্ৰ অভিযান। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোনো ধাবাতে এতিয়াৰ পৰা বিক্ৰী কৰিব নোৱাৰিব সুৰা বিক্ৰী কৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰিবহণ বিভাগ আবকাৰী বিভাগে আৰম্ভ কৰিছে, ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। পৰিবহণ মন্ত্ৰী যোগেন মোহনৰ ডাঙৰ মন্তব্য, বৃহৎ মন্তব্য কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এতিয়াৰ পৰা কোনো ধাবাতে বিক্ৰী কৰিব নোৱাৰিব সুৰা। ৰাজ্যজুৰি মাঘ বিহুৰ পৰ্যন্ত চলিব তীব্ৰ অভিযান। সুৰা বিক্ৰী কৰিলে বিপদত পৰিব যিখন ধাবাই সুৰা বিক্ৰী কৰে সেই ধাবাৰ সম্পূৰ্ণ কৰ্তৃপক্ষ পৰিব বিপদত। ৰাজ্যত পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্য পৰিবহণ বিভাগৰ। গতিকে যিহেতু ৰাজ্যত বৃদ্ধি পাবলৈ লৈছে দুৰ্ঘটনা, গতিকে দুৰ্ঘটনা যাতে কমে বা ৰোধ কৰিব পাৰে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোনো ধাবাতে এতিয়াৰ পৰা বিক্ৰী কৰিব নোৱাৰিব সুৰা বিক্ৰী কৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে এই বৃহৎ সিদ্ধান্ত পৰিবহণ বিভাগৰ। গতিকে আপুনি যদি দেখা পাইছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাত সুৰা বিক্ৰী কৰি আছে, তৎক্ষণাত আপুনি আৰক্ষীৰ লগত যোগাযোগ কৰক, তৎক্ষণাত আৰক্ষীক খবৰ দিয়ক সেই ধাবাখনৰ বিষয়ে। বিপদত পৰিব সেই ধাবাৰ কৰ্তৃপক্ষ, যিহেতু ৰাজ্যত শেহতীয়াকৈ বহুকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। গতিকে এতিয়াৰ পৰা ৰাজপথৰ অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিসমূহ ধাবা আছে সেই ধাবাসমূহত আপুনি আৰু সুৰা দেখিবলৈ নাপায়। সুৰা বিক্ৰী নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু তালাচী চলিব, আৰক্ষীৰ তীব্ৰ তালাচী অভিযান চলিব। প্ৰতিখন ধাবাই ৰাজ্যজুৰি প্ৰতিখন ধাবাই চলিব আৰক্ষীৰ তীব্ৰ অভিযান। যিখন ধাবাতে সুৰা বিক্ৰী কৰে সেই ধাবাৰ কৰ্তৃপক্ষ পৰিব বিপদত পৰিব, জেললৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব সেই ধাবাৰ কৰ্তৃপক্ষ। গতিকে আপুনিও যদি দেখা পায় সেই ধাবাখনত বা যিকোনো এখন ধাবাত সুৰা বিক্ৰী কৰি আছে, তৎক্ষণাত আপুনি আৰক্ষীৰ লগত যোগাযোগ কৰিব পাৰিব, তৎক্ষণাত আৰক্ষীক খবৰ দিব পাৰিব। আপোনাৰ খবৰৰ ভিত্তিতে আৰম্ভ হ'ব তদন্ত আৰু জেললৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ধাবাৰ কৰ্তৃপক্ষ। গতিকে ৰাজ্যজুৰি মাঘ বিহুৰ পৰ্যন্ত চলিব তীব্ৰ অভিযান চলিব আৰু এই তীব্ৰ অভিযান চলিব। যিহেতু আপুনিও খবৰ দিব পাৰিব, আপুনিও জনাব পাৰিব আৰক্ষীক। আপুনি যদি দেখা পায় যে ধাবাত সুৰা বিক্ৰী কৰি আছে, পৰিবহণ বিভাগে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত যিহেতু বৃদ্ধি পাবলৈ লৈছে পথ দুৰ্ঘটনা যাতে ৰোধ কৰিব পাৰে তাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰিবহণ বিভাগে। মন্তব্য আছে, মন্ত্ৰীক আগবঢ়াইছোঁ। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ, এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোকে এনফৰ্চিং ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ, এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোকে এনফৰ্চিং ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ, এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ এনেকুৱা দুখবৰ নাহক, এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, এক্সাইজ ডিপাৰ্টমেণ্ট, DFO হওক, MVI এক্সাইজ, আমাৰ তেওঁলোকে এনফৰ্চিং ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে। যি আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ। এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব অপাৰেশ্যনবিলাক। নেশ্যনেল হাইৱেৰ কাষত ধাবাত কোনো ধৰণৰ মদ বিক্ৰী বন্ধ, এনেকুৱা সিদ্ধান্ত হৈছে। গুৱাহাটীতো এনেকুৱা ধৰণৰ আজিৰ পৰা অভিযান চলিছে। গতিকে মই ভাবিছোঁ এনেকুৱা ধৰণৰ দুৰ্ঘটনামুক্ত অসম আৰু যাতে আমাৰ কাৰো ঘৰৰ পৰিয়াললৈ
এনেকুৱা দুখবৰ নাহক এই কাৰণে এইবিলাক তৎপৰ হৈছে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট এক্সাইজ ডিপাৰ্টমেণ্ট DFO হওক MVI এক্সাইজ আমাৰ তেওঁলোক এনফৰ্চিং ইনস্পেক্টৰসকল দিনে ৰাতিয়ে কাম কৰিছে যি আমি হয়তো এইবাৰ 1 জানুৱাৰীত আমি কোনো দুখবৰ আমাৰ যেনেধৰণে আগৰ বছৰত পাওঁ এই বছৰত নাপালোঁ এইটো ভাল খবৰ আৰু অহা বিহুলৈকে আমাৰ এই ডিপাৰ্টমেণ্টৰ এইবিলাক চলি থাকিব